সেইদিনা মই এটা বিশেষ কামত ডিব্ৰুগড় থাকোঁতে ডিব্ৰুগড় মেডিকেল কলেজৰ গেটৰ ঠিক সন্মুখতে এটা অকণমানি সৰু কুকুৰ পোৱালি পৰি থকা দেখিলোঁ। তাৰ মুখখন তেনেই তেজেৰে লুতুৰি পুতুৰি হৈ আছিলে। মানুহজনক সুধি গম পালোঁ তাক বোলে কোনোবা গাড়ী এখনে খুন্দা মাৰি থৈ গুচি গ'ল। মোৰ পোৱালিটোৰ অৱস্থা দেখি বৰ বেয়া লাগিলে আৰু সেইবাবে মই তাক ৰাস্তাৰ কাষলৈ তুলি আনিলোঁ আৰু যেতিয়া তাক চালোঁ তেতিয়া দেখিলোঁ তাৰ সম্পূৰ্ণ অৱস্থাটো বেয়া। সি যিমানে উশাহ লৈছে সিমানে তাৰ মুখৰ পৰা তেজ ওলাইছে আৰু ঘনে ঘনে উশাহ লৈছে। মই সেইবাবে তাক অলপ পানী খুৱালোঁ আৰু পানী খুৱাই তাক ভাবিলোঁ হস্পিটেললৈকে লৈ যোৱা হওক। কিন্তু যিহেতু মই ডিব্ৰুগড়ত সেইদিনাখন নতুন গৈছোঁ, চিনি নাপাওঁ ক'ত কি আছে, সেইবাবে গুগল মেপত চালোঁ আৰু গুগল মেপত চাই দেখিলোঁ যে প্ৰায় 3 কিলোমিটাৰ 4 কিলোমিটাৰমানৰ মাজতে এখন ভেটেৰিনেৰী হস্পিটেল আছে। কিন্তু যাম কেনেকৈ, কাৰণ মইতো কোনো বাইক চাইক নিয়াও নাই বা তেনেকুৱা কোনো সুবিধা নাই। আৰু সেইবাবে এজন ভাইটিৰ লগত চিনাকি হ'লোঁ আৰু ভাইটিজনে মোক সহায় কৰিলে আৰু সি তাৰ নিজৰ বেটেৰীখনতে উঠাই মোক ভেটেৰিনেৰী হস্পিটেললৈ বুলি লৈ গ'ল। আৰু দেখিছেনে ডক্টৰৰ ওচৰত পোৱাৰ পিছত তাৰ অৱস্থাটো এয়া, সি এনেদৰে পৰি আছে আৰু ডক্টৰে মোক কেইটামান দৰৱ লিখি দিলে আৰু সেইখিনি মই গৈ ওচৰতে থকা ফাৰ্মাচী এখনৰ পৰা আনিলোগৈ আৰু তাক বেজি চেলাইন এইবোৰ দিয়াৰ পিছত দৰৱ চৰৱ খোৱাৰ পিছত তাৰ অৱস্থাটো প্ৰথমতকৈ যথেষ্ট ভাল হৈছিলে। কিন্তু এইখিনিত এটা প্ৰব্লেম হৈছিলে, মই তাক যিহেতু মই লগত লৈও আহিব নোৱাৰোঁ, সেইবাবে মই তাত ভেটেৰিনেৰী হস্পিটেলতে এগৰাকী বাইদেউৰ লগত চিনাকি হৈছিলোঁ আৰু বাইদেৱে কৈছিলে যে মই পোৱালিটো তুমি যদি দিয়া মই লৈ যাম। মই বাইদেউৰ কথাখিনি ভালেই পালোঁ আৰু সেইবাবে বাইদেউকে পোৱালিটো চমজাই দিলোঁ আৰু বাইদেউ যথেষ্ট এইবোৰ কুকুৰৰ প্ৰতি যথেষ্ট মৰম আছে। গতিকে বাইদেৱে তাক আঁকোৱালি ল'লে নিজৰ বুলি পেলাই আৰু তাক নিজৰ লগত লৈ গ'ল। আৰু এতিয়া পোৱালিটোৰ অৱস্থা দেখিছেনে কিমান সুস্থ। আৰু বাইদেৱে কৈছে তাৰ নামটো হেনো বক্সটি ৰাখিছে। নামটো ভালেই লাগিছে নহয়নে, বক্সটি। এই দেখিছেনে সি কেনেকৈ খেলিছে আৰু সি কল খোৱা কুকুৰ। ভালেই লাগিছে বাৰু তাৰ হেৰিখিনি দেখি। পোৱালিটো যাতে ভাল হয় সেইটোকে কামনা কৰিছে আৰু আকৌ যাতে তাৰ লগত এনেকুৱা ধৰণৰ কিবা এক্সিডেণ্ট নহয় সেইটোকে বিচাৰিছে। আৰু ভাল লাগে এনেকুৱা ধৰণৰ কিছুমান কাম কৰি। সেইদিনাখন এটা ভাল অনুভৱ ডিব্ৰুগড় বুলি ক'লে। গতিকে সেইদিনাখন এটা সৰু কুকুৰ পোৱালিক তেনেকৈ বচাবলৈ পাই যথেষ্ট ভাল লাগিলে। আৰু আপোনালোকে যদি কুকুৰ ভাল পায় জনাব, মই কিন্তু বহুত ভাল পাওঁ কুকুৰ। গতিকে ভিডিঅ'টো ইমানেই আছিলে, থেংক ইউ। মই দিছোঁ দেই।